নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম শুকুৰবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত। চ' নিফটি 50টো আজি প্ৰথমতে আমি চাই লওঁ। নিফটি 50ৰ আজি বহুত ভাল মোমেণ্টাম এটা কৰিছে আৰু কণ্টিনিউৱেশ্যন কৰিছে এটা নতুন অল টাইম হাইৰ কাৰণে মাৰ্কেটে। আৰু এইটো যোনটো এটা বুল ৰান আছে মাৰ্কেটে যোনটো দিছে, এই লেভেলটোৰ পৰা আপোনালোকে চাব পাৰে 4 দিন কণ্টিনিউ ইয়াতে গ্ৰীণ মানে মাৰ্কেটে ক্লোজিং দিছে। ঠিক আছে, গোটেই যদি আমি উইকলি কেণ্ডেলডালো চাওঁ, এডাল কমপ্লিটলি এডাল বুলিছ কেণ্ডেল ইয়াতে আমি দেখা পাইছোঁ। আৰু সদায় মাৰ্কেটটো মানে এভৰি ডে সোমবাৰৰ পৰা মাৰ্কেটে ওপৰ চাইডে ইয়াতে গৈ আছে। ঠিক আছে, তো এতিয়া আজিৰ দিনটোত চাওক, আজিৰ দিনটোত কি হ'ল, মাৰ্কেটে প্ৰথমতে কি কৰিলে, ছেইম টাইপৰ ছেটআপ মাৰ্কেটে বনাইছিলে যে যেতিয়া মই আপোনালোকক এটা বস্তু মই কৈছোঁ যে যেতিয়া এনেকুৱা টাইপৰ মানে অল টাইম হাইট যেতিয়া মাৰ্কেটটো থাকে, চেলিঙৰ কাৰণে একচুৱেলি আপোনালোকৰ ট্ৰেডছবিলাক মানে যদি পায়ো সিমান ডাঙৰ টাৰ্গেট আপোনালোকে নাৰাখিব। বাইঙৰ কাৰণে যেতিয়া ৰাখে, বাই অন ডিপ আপোনালোকে ইয়াতে প্লেন কৰিব পাৰে। তো বাই অন ডিপে আজি মাৰ্কেটটো হ'ল ইয়াতে যদি আপোনালোকে চাই 915 যেতিয়া মাৰ্কেটটো ইয়াতে খুলিছে, তাৰপিছত এই যোনটো লেভেল আছিলে, এই লেভেলটো আমি অলৰেডি মাৰ্ক কৰিছিলোঁ। মই আপোনালোকক কৈছিলোঁ যে ইয়াৰ তলত অলপ চেলিঙো আপোনালোকে চাব পাৰিলে। কিন্তু মাৰ্কেটটোৱে কি কৰিলে, মাৰ্কেটে ফ্লেট খুলি পেলাই অলপ গেপ আপ খুলি পেলাই ইয়াতে ৰিটেষ্ট কৰিব আহিছে। ৰিটেষ্ট কৰি যেতিয়া আমাক ইয়াতে এটা অপৰচুনিটি যদি আপোনালোকে চাই, এইখিনি পইণ্টত মাৰ্কেটে আমাক এটা অপৰচুনিটি দিছে আৰু ইয়াৰ পৰাই মাৰ্কেটটো এটা ওপৰ চাইডে আমাক এটা মুভ এটা ইয়াতে দিছে। তাৰপিছত আপোনালোকে চাব পাৰে এইটো মুভ যদি কোনোবাই কেপচাৰ কৰিছে, অবভিয়াছলি ইয়াতে প্ৰফিট হ'ব। আৰু তাৰপিছত মাৰ্কেটে কি কৰিছে, এইখিনিত অলপমান যোনবিলাক মানে কল বায়াৰ্ছ আছিলে সিহঁতক অলপমান ট্ৰেপ কৰিছে। বিকজ বহুতে কি কৰে, যিহেতু অল টাইম হাই গৈছে, অল টাইম হাই যোৱাৰ পিছত বাই কৰে। তেতিয়া কি হয়, কি বেছিকৈ যদি কোনোবাই হোল্ড কৰি ৰাখে তেতিয়া সিহঁতক ট্ৰেপ মাৰ্কেটে কৰে। তো সেই বস্তুটো ইয়াতে কৰিলে, মাৰ্কেটে ট্ৰেপ কৰিলে, কিন্তু তাৰপিছত আকৌ ইয়াতে ছাপৰ্ট লৈ পেলাই ইয়াতে মাৰ্কেটে ওপৰ চাইডে ভাল ৰেলী এটা আমাক দেখালে। ঠিক আছে, এতিয়া কাইলৈ কাৰণে কেনেকৈ প্লেন কৰিম, এতিয়া চাওক, কাইলৈ শুকুৰবাৰৰ দিনটো এইটো জুন মাহৰ লাষ্ট দিন হ'ব। তো কাইলৈ ইয়াতে মমেণ্টামটো কেনেকুৱা ইয়াতে হ'ব পাৰে, এতিয়া চাওক, কণ্টিনিউ 4 দিন এই সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে সদায় মাৰ্কেটে মমেণ্টাম কৰিছে। তো আমি যদি এক্সপেক্ট কৰোঁ কি সদায় মাৰ্কেটে এনেকৈ মমেণ্টাম কৰি থাকিব, তেতিয়া সেইটো মানে এনেকুৱা হ'ব কি মাৰ্কেটটোত এভৰি ডে মমেণ্টাম যদি আহি আছে, তেনেহ'লে এদিন না এদিনটো ছাইডৱেজ বা এদিন না এদিনটো ট্ৰেণ্ডটো অলপমান হ'লেও তলৰ ছাইড আহিব পাৰে। এতিয়া কাইলৈও আমি সেইটোৱে চাব লাগিব যে যদি আকৌ ছাপৰ্টত আহে আৰু আমাক যদি ইণ্ডিকেশ্যন দেখায় এনেকুৱা টাইপৰ আজি যোনটো দেখালে, তেতিয়াহ'লে আমি কণ্টিনিউশ্যনত ট্ৰেড কৰিব লাগিব। মানে মাৰ্কেটটোত ট্ৰেণ্ডৰ এগেইনষ্টত আমি যাব নোৱাৰোঁ, মানে ট্ৰেণ্ডৰ ফালে আমি ট্ৰেড কৰিব লাগিব। ঠিক আছে, তো আমি এইটো চাওঁ যে ইয়াতে ব্ৰেকআউট প্ৰথমতে ক'ত পৰা দিছে, আপোনালোকে চাওক যে ৰিজেকশ্যন প্ৰথমতে ইয়াতে আহিছে, এই লেভেলটোত আহিছে, এইটো লেভেলত ৰিজেকশ্যন পাইছিলে, এইটো আকৌ ব্ৰেকআউট কৰিছে। এইটো এটা লেভেল হৈ যাব কাইলৈ কাৰণে। ঠিক আছে, এই লেভেলটোত যদি কাইলৈ মাৰ্কেটটো এতিয়া চাওক, তাৰপিছত এটা ছাপৰ্টটো লৈছিলে, আকৌ ব্ৰেক কৰিছে, তাৰপিছত আকৌ আহি তলত আহি পেলাই আকৌ ওপৰত চাইডে ব্ৰেক কৰিছে। তো এইটো লেভেল কাইলৈ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব। এইটো লেভেলত যদি মাৰ্কেটটোৱে অলপ গেপ ডাউন খোলে, অলপ যদি গেপ ডাউন মাৰ্কেটটো খোলে, গেপ ডাউন খুলি পেলাই যদি এইটো লেভেলত যদি আমাক যদি ছাপৰ্ট দেখায়, তেতিয়াহ'লে আকৌ আমি ছেইম ছেটআপত ওপৰ চাইডে আমি ইয়াতে প্লেন কৰিব পাৰোঁ। ঠিক আছে, ওপৰ চাইডে আমি আকৌ প্লেন কৰিম, এইটো আমি ইয়াতে প্লেন কৰিব লাগিব যদি মাৰ্কেটটো তললৈ আহে। এতিয়া যদি ভাবক কি মাৰ্কেটটোত আমি চেলিঙৰ কাৰণে ট্ৰেড চাব লাগে, তেনেহ'লে এডাল ট্ৰেণ্ড লাইন ইয়াতে ফৰ্ম হৈ আছে, দেখিছে এই ট্ৰেণ্ড লাইনডাল ফৰ্ম হৈ আছে। এইডাল ট্ৰেণ্ড লাইনত মাৰ্কেটে যদি কাইলৈ বোলে গেপ ডাউন খোলে আৰু এইটো লেভেলো ব্ৰেক কৰি দিয়ে, লেভেলটো ব্ৰেক কৰিও ভাবক ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰিছে, ট্ৰেণ্ড লাইনডাল যেতিয়া ব্ৰেক কৰিব, যিহেতু আমি তেতিয়াই ইয়াতে চেলিঙৰ কাৰণে এটা ট্ৰেড প্লেন কৰিব লাগিব। আৰু টাৰ্গেটটো আপোনালোকে দুটা টাৰ্গেট ৰাখিব পাৰিব। এটা টাৰ্গেট, এইটোতো সৰু টাৰ্গেট হ'ব, প্ৰথম টাৰ্গেটটো যোনটো হৈছে 23,914। ছেকেণ্ড টাৰ্গেটটো ডাইৰেক্টলি আপোনালোকে ইয়ালৈকে ৰাখিব পাৰিব 23,80। ঠিক আছে, বিকজ মাৰ্কেটটো যদি প্ৰফিট বুকিং আহিব লাগে, এতিয়া কাইলৈও আহিব পাৰে, সোমবাৰেও আহিব পাৰে, মানে কোনো ক'ব নোৱাৰে ইয়াতে। কিন্তু প্ৰফিট বুকিং যেতিয়া আহিব, আমি সেইটো হিচাপত প্ৰাইজ একশ্যনটো দেখা পাব লাগিব, তেতিয়াহে আমি ইয়াতে ট্ৰেডটো প্লেন কৰিব পাৰিম, হয় নাই? চ' এইটো ট্ৰেণ্ড লাইন আপোনালোকৰ কাৰণে কাইলৈ ইম্পৰ্টেণ্ট আছে। এইটো যদি ব্ৰেকডাউন কৰে, এইটো ট্ৰেড আপোনালোকে প্লেন কৰিব। নহ'লে মাৰ্কেটটো যদি ইয়াতে আহে, ইয়াতে যদি ছাপৰ্ট আমাক দেখায়, তেতিয়াহ'লে আমি ওপৰ চাইডে প্লেন কৰিম। ঠিক আছে, এতিয়া যদি ফ্লেট বা গেপ আপ খুলি যায়, মানে এইখিনি মানত মাৰ্কেটটো যদি ক্লজিংটোত যদি আপোনালোকে চাই ওচৰতে দিছে 24,044, তো ইয়াতে যদি মাৰ্কেটটো অলপ ফ্লেট খুলি পেলাই কনচলিডেট কৰে, আকৌ যদি হাইটো ব্ৰেক কৰে, অলপ এটা মমেণ্টাম ৰাতিপুৱা এটা দেখাব পাৰে। কিন্তু বহুত ডাঙৰ মমেণ্টাম প্লেন নকৰিব, বিকজ যেনেকৈ আপোনালোকে দেখিছে আজিও এই মমেণ্টামটোৰ পিছত মাৰ্কেটটো কেনেকৈ মানে ইয়াতে ট্ৰেপ কৰিবলৈ মাৰ্কেটত তলত আহিছিলে। তো তেনেকুৱা টাইপৰ হ'ব পাৰে, সেইকাৰণে বহুত দেৰি হোল্ড নকৰিব, মানে 1:1 বা 1:2 এটা প্লেন কৰিব পাৰে ওপৰ চাইডে।
ঠিক আছে। সো এতিয়া আমি নিফটি বেংকত আহোঁ। নিফটি বেংকৰো আজি একচুৱেলি যোনটো আমি এটা ট্ৰেড পালোঁ, সেই ট্ৰেডটো ওপৰ চাইডে ৰাতিপুৱাৰ ভাগতে যোনটো আমি চেম ছেটআপ, কালি যোনটো ছেটআপ পাইছিলোঁ চেম ছেটআপ এটা পাইছোঁ। আপোনালোকে যদি ইয়াতে চাই, এইটো আছিলে আমাৰ ছাপৰ্ট, এইটো যদি আপোনালোকে চাই এইখিনি জেগাত আছিলে ছাপৰ্ট, এইটো আমি ডিছকাছ কৰিছিলোঁ লাষ্ট ভিডিঅ'ত। এইখিনি জেগা আছিলে ছাপৰ্ট, এইটো জেগাত মাৰ্কেটটো প্ৰথমতে আহিছে আৰু ইয়াতে আমাক নিফটিতটো তেনেকুৱা চাইন একো দেখাও নাছিলে, চিধা চিধি ওপৰত গৈছে মানে দজি বনাই পেলাই। কিন্তু ইয়াতে আপোনালোকে চাওক এটা ডাব্লিউ পেটাৰ্ণ আকৌ বনাইছিলে। এতিয়া যদি আপোনালোকে চাই এইটো ডাব্লিউ পেটাৰ্ণ আকৌ এবাৰ বনাইছে, ডাব্লিউ পেটাৰ্ণটো যিহে ব্ৰেক হৈছে, এইটো মোমেণ্টাম অলমষ্ট দুডাল তিনিডাল কেণ্ডেলত অলমষ্ট মানে 300 পইণ্টছৰ মোমেণ্টাম এই তিনিডাল কেণ্ডেলতে হৈ গৈছিলে। ঠিক আছে, তাৰপিছত মাৰ্কেটে গোটেই দিনটো ইয়াতে তলত আহি পেলাই চাইডৱেজ হৈছে। ঠিক আছে, তলত আহিছে আৰু তলত আহি পেলাই গোটেই দিনটো আপোনালোকে চাব পাৰে এইটো চাইডৱেজ হৈছে। নিফটি মোমেণ্টাম কৰিছে, বিকজ আজি নিফটিৰ এক্সপাইৰ দিছে। ঠিক আছে, এতিয়া কাইলৈ কাৰণে আমি বেংক নিফটিত এইটো এটা বঢ়িয়া এটা মানে ছাপৰ্ট বনি আছে। এই ছাপৰ্টটো যদি কাইলৈ ব্ৰেকডাউন কৰে, কেনেবাকৈ যদি এটা ফ্লেট খুলি পেলাই আৰু কনচলিডেট কৰি এইটো যদি ব্ৰেকডাউন কৰে, তেতিয়াহ'লে আমি এটা টাৰ্গেট ইয়ালৈকে প্লেন কৰিব পাৰিম। এইটো চাওক, ইয়ালৈকে আমি প্লেন কৰিব পাৰিম, যোনটো আছিলে নেক্সট। ঠিক আছে, 52,371 লৈকে আমি এটা প্লেন কৰিব পাৰিম, বিকজ এইটো ছাপৰ্ট আজি মাৰ্কেটে গোটেই দিনটোৱে ছাপৰ্টটো হোল্ড কৰিছে। ঠিক আছে, কাইলৈ এইটো ব্ৰেকডাউন কৰিব পাৰে। এতিয়া ওপৰ চাইডে যদি আমি আকৌ ট্ৰেড ল'ব লাগে, তেনেহ'লে আমি ওপৰ চাইডে এই লেভেলটো চাব লাগিব। এইটো লেভেল, এই লেভেলটো দেখিছে, এইটো লেভেল কিয় মই কৈ আছোঁ, এই লেভেলটো আগতো আপোনালোকে দেখিছে এইটো ৰিজেকশ্যন আছিলে, হয়নে? এইটো ব্ৰেকআউট কৰিছিলে আজি, অল টাইম হাই মানে প্ৰিভিয়াছ অল টাইম হাইটো আজি ব্ৰেকআউট কৰিছিলে, আকৌ মাৰ্কেটটো তলত আহি পেলাই ইয়াতে চাইডৱেজ হৈছে, ইয়াত ৰিজেকশ্যন পাইছিলে। তো ইয়াতে মাৰ্কেটটোত যদি কাইলৈ অলপ গেপ আপ বা ফ্লেট খুলি পেলাই যদি এইখিনিত কনচলিডেট কৰি থাকে আৰু এইটো লেভেল যদি ব্ৰেকআউট কৰি দিয়ে, তেতিয়াহ'লে কিন্তু ইয়াতে আকৌ নতুন অল টাইম হাই আমি দেখা পাম 1:2, 1:3 ৰিস্ক টু ৰিৱাৰ্ডত। আপোনালোকে ট্ৰেড প্ৰথমতে এইটো অল টাইম হাই আপোনালোকে টাৰ্গেট ৰাখিব, ছেকেণ্ড 1:2, 1:3 হিচাপত আপোনালোকে ট্ৰেডটো ল'ব পাৰিব। ঠিক আছে, বিকজ চাইডৱেজ হৈছে এইটোত, তো ইয়াতে মোমেণ্টাম এটা আহিব পাৰে আইডাৰ চাইড, বাট বহুত ডাঙৰ মোমেণ্টাম এক্সপেক্ট নকৰিব। 1:2 লৈকে আপোনালোকে হোল্ড কৰিলেও আপোনালোকে ভাল টাৰ্গেট পাব। ঠিক আছে, চ' এইটোত যদি মাৰ্কেট কেনেবাকৈ গেপ আপ খুলি যায়, তেনেহ'লে গেপ আপ খুলিলেতো ভালেই। গেপ আপ খুলি পেলাই মাৰ্কেটে যদি ইয়াত ছাপৰ্ট লোৱা দেখায়, তেতিয়াহ'লে আমি ইয়াতে যদি আমি বুলিছনেছ দেখাব, ইয়াৰ পৰাই আমি আকৌ ওপৰ চাইডে প্লেন কৰিব লাগিব। ঠিক আছে, আৰু যদি গেপ ডাউন খুলি যায়, গেপ ডাউন খুলিলে আপোনালোকে দুটা বস্তু কৰিব পাৰে। যদি মাৰ্কেটটো এইটো লেভেলত আহে, এই লেভেলটোত যদি মাৰ্কেটটো আহে আৰু বুলিছনেছ যদি দেখায়, তেনেহ'লে আমি বুলিছ চাইডে ট্ৰেড কৰিব লাগিব। আৰু যদি এইটো ব্ৰেকডাউন কৰি দিয়ে, তেতিয়াহ'লে আমি তলৰ চাইডেও কাইলৈ ট্ৰেড লোৱাৰ কাৰণে ৰেডি থাকিব লাগিব। ঠিক আছে, তলত যদি এইটো ব্ৰেক কৰে, তেনেহ'লে আমাৰ টাৰ্গেট চিধা 52,021 আমাৰ টাৰ্গেট হ'ব। ঠিক আছে, চ' এইখিনিয়ে আজিৰ কাৰণে এনালাইচিছ শুকুৰবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত। কিবা যদি ডাউট থাকে আমাক নিশ্চয় জনাব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব। ধন্যবাদ।